নমস্কাৰ। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে এটা দৰকাৰী বস্তু এল বুলি কোৱা হয়, অৰ্থাৎ লাৰ্নিং আউটকাম। মই সমল ব্যক্তি হৈ থাকোঁতে বহুতো শিক্ষক শিক্ষয়িত্ৰীসকলে এলৰ বিষয়ে সুধি থাকিছিল যে ছাৰ এল মানে আচলতে কি বস্তু। এল হ'ল তাৰ এব্ৰিভিয়েশ্যন হ'ল লাৰ্নিং আউটকাম। লাৰ্নিং আউটকাম হ'ল যে যিকোনো এটা অধ্যায় যিকোনো ক্লাছৰ আমি যেতিয়া ল'ৰা ছোৱালীক পাঠদান কৰোঁ বা বুজাওঁ, তাৰপিছত সেই এটা অধ্যায় শেষ হোৱাৰ পিছত আমি ল'ৰা ছোৱালীৰ পৰা কি মানে আশা কৰিব পাৰোঁ, তেওঁলোকে কিমানখিনি জ্ঞান আয়ত্ত কৰিব লাগে, যিখিনি জ্ঞান তেওঁলোকে ন্যূনতম জ্ঞান তেওঁলোকে আহৰণ কৰিব লাগে দৰকাৰ, সেইখিনিকে আচলতে এল বুলি কোৱা হয়। মই অষ্টমমান শ্ৰেণীৰ প্ৰথম অধ্যায় পৰিমেয় সংখ্যা, ইয়াৰ 5টা এলৰ বিষয়ে মই ক'বলৈ বিচাৰিছোঁ। গণিত ছাৰ বাইদেউসকলে গম পাব যে অষ্টমমান শ্ৰেণীৰ পৰিমেয় সংখ্যা প্ৰথম অধ্যায়টো বুজোৱাৰ পিছত আমি ল'ৰা ছোৱালীৰ পৰা এইখিনি বস্তু আশা কিন্তু কৰিব লাগিব যে এইখিনি বস্তু ল'ৰা ছোৱালী ক্লিয়াৰ হৈছে নে নাই। আৰু 1 নম্বৰ এল হ'ল পৰিমেয় সংখ্যা কি বা কোনবোৰ সংখ্যা পৰিমেয় তাক বুজি পাব লাগিব ল'ৰা ছোৱালীয়ে। এইখিনি আমি মানে ল'ৰা ছোৱালীখিনিৰ পৰা আশা কৰিব লাগিব যে এইখিনি কথা ল'ৰা ছোৱালী বুজি পাইছে না পোৱা নাই, এইটো এটা এল। 2 নম্বৰ এল হ'ল কি কি প্ৰক্ৰিয়া সাপেক্ষে পৰিমেয় সংখ্যাসমূহ আবদ্ধ তাক বুজিব আৰু কৰিব পাৰিব লাগিব। 3 নম্বৰ এল হৈছে পৰিমেয় সংখ্যাসমূহ কি কি বিধি মানি চলে তাক বুজিব আৰু প্ৰয়োগ কৰিব পাৰিব লাগিব। 4 নম্বৰ এল হৈছে যোগাত্মক অভেদ আৰু যোগাত্মক বিপৰীত, লগতে গুণাত্মক অভেদ আৰু গুণাত্মক বিপৰীত, এইখিনি বস্তু ল'ৰা ছোৱালী কিন্তু ভালদৰে আয়ত্ত হ'ব লাগিব। তাৰপিছত 5 নম্বৰ এল হ'ল পৰিমেয় সংখ্যা ৰেখাত সঠিকভাৱে বহুৱাব পাৰিব লাগিব। এই 5টা পৰিমেয় সংখ্যাক আমি লাৰ্নিং আউটকাম বুলি ক'ম বা চমুকৈ এল বুলি ক'ম। ধন্যবাদ।